মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক ক্লাছ 6ৰ শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ অনুশীলনী 3.3 কিছুমান প্ৰশ্ন কৰাই দিব লৈছোঁ। ইয়াৰ আগতে মই তোমালোকক ভিডিঅ' কিছুমান দি আছিলোঁ, গতিকে মোৰ বিশেষ অসুবিধা হোৱাৰ বাবে মই তোমালোকক ভিডিঅ'বোৰ দিব পৰা নাছিলোঁ। এতিয়াৰ পৰা মই তোমালোকক একাধিক্ৰমে ভিডিঅ'বিলাক দি যাম বুলি ভাবিছোঁ। গতিকে তোমালোকে প্ৰথম প্ৰশ্নটো হৈছে তোমালোকৰ 4 নম্বৰ, আৰু ইয়াৰ আগৰ প্ৰশ্নবিলাক মই তোমালোকৰ আগৰ ভিডিঅ' দিছোঁ। গতিকে যদি তোমালোকে নাই চোৱা, মোৰ আগৰ ভিডিঅ'বোৰ তোমালোকে প্লে'লিষ্টত পাই যাবা, তাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা। এতিয়া তোমালোকক 4 নম্বৰ প্ৰশ্নটো কৰাই দিওঁ। গ খা উ ওলোৱা কাৰ ওলাব হৈছে সাধাৰণ উৎপাদক পদ্ধতিৰে, মানে যিকোনো পদ্ধতিত তোমাক গ খা উ ওলাবলৈ কোৱা নাই, সাধাৰণ উৎপাদকৰ পদ্ধতিৰ সহায়ত গ খা উ ওলাব। গতিকে প্ৰথমতে তোমালোকে কি কৰিবা, এতিয়া সাধাৰণ উৎপাদক উলিয়াব কাৰ 15 আৰু 25ৰ উৎপাদকবিলাক উলিয়াবা। সাধাৰণ উৎপাদক প্ৰথমতে তোমালোকে লিখিবা 15 উৎপাদক কি কি হ'ব পাৰে। 15 উৎপাদক উলিয়াব যাওঁতে তোমালোকে এইদৰে লিখি ল'বা, 1 পূৰণ 15 দিব পাৰিবা। তাৰপিছত তোমালোকে এনেকৈও লিখিব পাৰিবা 3 পূৰণ 5, আৰু ইয়াক কোনো ধৰণৰ হৰণ নাযায়, গতিকে তোমালোকে হৈ গ'ল এইটো। ইয়াৰ পিছত 25টো কৰিবা, 25 সমান 1 পূৰণ 25, 1ৰ লগতে 25 পূৰণ কৰা যাবই। তাৰপিছত তোমালোকে 5 পূৰণ 5 কৰিবা। গতিকে আমি কি পালোঁ, 15ৰ উৎপাদক কি পালোঁ চাই লওঁ। 15ৰ উৎপাদক কি পালোঁ আমি লিখি লওঁ। 15 উৎপাদক তোমালোকে পালা 1, 3, 5, আৰু উৎপাদক পাইছে তোমালোকে 15। এইটো তোমালোকৰ উৎপাদক হ'ল। ইয়াৰ পিছত তোমালোকে নেক্সট কি কৰিবা, 25ৰ উৎপাদক লিখিবা। 25ৰ উৎপাদক কিদৰে লিখিব পাৰিবা, ইয়াত তোমালোকে লিখিবা 1, 5, আৰু দিবা তোমালোকে 5, দুটা আছে কিন্তু 5 দুটা লিখিব নালাগে, 25 লিখিবা। ইয়াৰ আমি গম পালোঁ যে ইয়াৰ আমাৰ কি ওলাইছে, উৎপাদকবিলাক আমি গম পালোঁ। এতিয়া আমি কি কৰিম চোৱা, ইয়াৰ সাধাৰণ উৎপাদক উলিয়াম কাৰ, এতেকে 15 আৰু 25ৰ সাধাৰণ উৎপাদক। সাধাৰণ উৎপাদক কি হ'ব পাৰে তোমালোকে চোৱা। সাধাৰণ উৎপাদক তোমালোকৰ দুইটা থকা হ'ব লাগিব, যিহেতু ইয়াত 1 আছে, ইয়াতো 1 আছে, গতিকে তোমালোকে 1 লিখিব পাৰিবা। আৰু তোমালোকে কি লিখিব পাৰিবা, ইয়াত 5 আছে, ইয়াত 5 আছে, গতিকে 5 লিখিব। দুইটা থকা উৎপাদকবিলাকক সাধাৰণ উৎপাদক বুলি কয়। গতিকে এতিয়া আমি 5 পালোঁ। ইয়াৰ পিছত আমাৰ ইয়াৰ গ খা গ উলিয়াব হৈছে। গ খা গ কিমান হ'ব, এতেকে আমি লিখিম 15 আৰু 25ৰ গ খা উ, এইদৰে লিখিলোঁ। গ খা উ কি হ'ব, ইয়াৰ সাধাৰণ উৎপাদক যিটো ডাঙৰ থাকে সেইটো হৈছে গ খা উ। গতিকে সাধাৰণ উৎপাদক ডাঙৰ কোনটো আছে, আমাৰ 5 আছে, গতিকে 5টো হ'ব ইয়াৰ গ খা উ। এইদৰে তোমালোকে কৰিব পাৰিবা। যদি বুজি নোপোৱা তোমালোকে মোক কমেণ্টত জনাবা, তেতিয়া মই নিশ্চয় তোমালোকক নেক্সট ভিডিঅ'ত আকৌ এবাৰ দেখাই দিব চেষ্টা কৰিম। ইয়াৰ পিছত আমি নেক্সট প্ৰশ্নলৈ গুচি যাওঁ। এতিয়া 2 নম্বৰ প্ৰশ্ন, 12, 34 আৰু 45। 12, 34 আৰু 45ৰ আমি কি উলিয়াম, প্ৰথম উৎপাদক উলিয়াম। প্ৰথমতে তোমালোকে কিদৰে উলিয়াব চোৱা, প্ৰথমতে 12 উৎপাদক ভাঙিবা, এইদৰে নহয়। 12 সমান কি দিবা, 1 পূৰণ 12 দিবা। আকৌ দিবা তোমালোকে 2 পূৰণ 6, আৰু 3ৰে পূৰণ কৰিলে 3, 4 গুণ 12, আৰু 12টো আমি উৎপাদক ভাঙিব নোৱাৰোঁ, গতিকে এবাৰ 34ৰ ভাঙি চাওঁ। 34ৰ কি হ'ব, 1 পূৰণ 34টো হ'বই। ইয়াৰ পিছত তোমালোকে 2 পূৰণ 18 দিব পাৰিবা। ইয়াৰ পিছত 3ৰো হৰণ যায় চাগে, 3, 12 গুণ 34। যদি তোমালোকে পূৰণ নাজানা তোমালোকে চাই ল'বা, 4, 9 গুণ 36, আৰু তোমালোকে লাষ্টত লিখিবা 6, 6 গুণ 36। গতিকে 36 আমি পালোঁ। ইয়াৰ পিছত তোমালোকে 45 পাবা। 45ৰ উৎপাদক কি পাবা, 1 পূৰণ 45, তাৰপিছত 3ৰে হৰণ যাব নেকি চাওঁ, 3ৰে যাব 3, 15 গুণ 45, আৰু ইয়াৰ পিছত যাব তোমালোকৰ 5ৰে যাব 5, 9 গুণ 45। গতিকে আৰু হৰণ নাযায়, গতিকে তোমালোকে ইয়াৰ উৎপাদকবিলাক একাধিক্ৰমে উলিয়াই ল'বা। এতেকে 12 উৎপাদক কি লিখিলা, কি পালা সেইখিনি লিখি ল'ম এক কিনাৰৰ পৰা। 12 উৎপাদক আমি কি পালোঁ, 1 পাইছোঁ, ইয়াত চাই ল'ম 1, তাৰপিছত 2 পালোঁ, 3 পালোঁ, 4 পালোঁ, 6 আৰু 12, এইকেইটা হৈছে ইয়াৰ 12 উৎপাদক। ইয়াৰ পিছত তোমালোকে লিখিবা 36ৰ উৎপাদক। 36ৰ উৎপাদক কেনেকৈ লিখিবা, 1 পাইছোঁ,
2 পাইছোঁ, 3 পালোঁ, 4, 6, 9, 12, 18 আৰু তোমালোকে 36 পাইছা। 36টো থাকিব এটা উৎপাদক। আৰু 45ৰ উৎপাদক কি পালোঁ চাওঁ। 45ৰ উৎপাদক আমি পালোঁ 1, 3, 5, 9, 15 আৰু সৰ্বশেষত আমি 45 পাইছোঁ। গতিকে ইয়াৰ সাধাৰণ উৎপাদক কিমান হ'ব চাই লওঁ। গতিকে সাধাৰণ উৎপাদক কাৰ 45, 12, 36 আৰু 12, 36 আৰু 45ৰ কি দিম সাধাৰণ উৎপাদক। সাধাৰণ উৎপাদক কি হ'ব পাৰে চাই লওঁ। 1 হ'ব পাৰে। তাৰপিছত তোমালোকে চাবা ইয়াত 2 আছে, ইয়াত 2 আছে, ইয়াত 2 নাই, ইয়াত 3 আছে। গতিকে 3ও লিখিব পাৰিবা, তোমালোকে 3 লিখিব পাৰিবা। তাৰপিছত তোমালোকে চাবা ইয়াত 5 আছে, কিন্তু ইয়াত 5 নাই, বা ইয়াত 4 আছে, ইয়াত 4, ইয়াত 6 আছে, ইয়াত 6 নাই, আৰু মিলা নাই আমাৰ চোৱা। ইয়াত 3 আছিলে, 3টো মিলিছে, কিন্তু 4টো ইয়াত দুটাত আছিলে, কিন্তু ইয়াত নাই। 6 দুটা ইয়াত আছে, কিন্তু ইয়াত নাই। গতিকে তোমালোকে ইয়াৰ সাধাৰণ উৎপাদক আৰু বিচাৰি নোপোৱা। গতিকে সাধাৰণ উৎপাদক তোমালোকৰ হৈ গ'ল 1 আৰু 3। এতেকে 12, 36 আৰু 45ৰ 45ৰ গসাগু কি দিবা? গসাগু কিমান হ'ব? ডাঙৰ সংখ্যাটো হ'ব 3 হ'ব। সাধাৰণ উৎপাদক সদায় ডাঙৰ সাধাৰণ উৎপাদকটো হৈছে ইয়াৰ গসাগু হয়। এইদৰে তোমালোকে উলিয়াব পাৰিবা। গতিকে তোমালোকে নিশ্চয় বুজি পাইছা, মই কৰাই দিছোঁ এবাৰ ভালদৰে চাই ল'বা। ইয়াৰ পিছত নেক্সট প্ৰশ্ন আৰু এটা আছে, সেইটো চাই দিম মই এতিয়া। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে তোমালোকৰ 3 নম্বৰ প্ৰশ্নটো। ইয়াত দি আছে তোমালোকৰ 45, 60 আৰু 90 এই সংখ্যাকেইটাৰ তোমালোকৰ গসাগু উলিয়াব লাগে। গতিকে কিদৰে উলিয়াম চোৱা। ইয়াৰ সাধাৰণ উৎপাদক উলিয়াই ল'ম। প্ৰথমতে 45ৰ আমি উৎপাদক উলিয়াই লওঁ। 45ৰ উৎপাদক কি হ'ব? 1 পূৰণ 45 দিলোঁ 45, আৰু তোমালোকে 3ৰে দিব পাৰিবা। 3 15 গুণ 45, আৰু সৰ্বশেষত তোমালোকে 5 9 গুণ 45 বুলি লিখিব পাৰিবা। গতিকে এইটো হৈ গ'ল। ইয়াৰ পিছত তোমালোকে এতিয়া কি কৰিবা? এইটোতো হৈ গ'ল। এতিয়া ইয়াৰ পিছত তোমালোকৰ 45 হৈ গ'ল। ইয়াৰ পিছত 60 চাবা। 60টো 1 পূৰণ তোমালোকে 60 দিব পাৰিবা। 1টোৰ লগত সদায় হ'ব, আৰু 2ৰে যাব 2 30 গুণ 60। আকৌ যদি মই 3ৰে হৰণ কৰোঁ, 3 20 গুণ 60, আৰু 3ৰে হৰণ যায়। তাক যদি মই 4ৰে হৰণ কৰোঁ, 4 15 গুণ 60। তাৰপিছত তোমালোকে ইয়াত যদি মই 4টো 5ৰে দিব পাৰিম নেকি চাওঁ। 5ৰে আমাৰ হৰণ যাব 5 12 গুণ 60, আৰু 6ৰেও যাব চাগে 6 10 গুণ 60। গতিকে আমি আৰু 60ৰ উৎপাদক উলিয়াব নোৱাৰোঁ। গতিকে 60টো আমাৰ হৈ গ'ল। ইয়াৰ পিছত চাওঁ আমি নেক্সট 90টো কি দিম? 1 পূৰণ 90 গুণ 90 হ'ল। 2 পূৰণ আমি 45 দিলোঁ, 2 45 গুণ 90 হ'ব। ইয়াৰ পিছত 3 পূৰণ কি দিম? 30 হ'ব। 3 30 গুণ 90, আৰু ইয়াত দিম কি? 3ৰে আমি এতিয়া 4ৰে হৰণ কৰিব পাৰিম নেকি? 45ক চাওঁ। 4ৰে 45ক হৰণ নাযাব। গতিকে আমি কিহেৰে দিম? 5ৰে যাব নেকি চাওঁ। 5ৰে 90 হৰণ কৰি চোৱা তুমি। 5 গুণ 5 দিলা, আৰু বাকী থাকিলে তোমাৰ 4 40, 5 গুণ 40, মানে 5ৰে যাব তোমাৰ 18 বাৰ। 5 18 গুণ 90। তাৰপিছত 6ৰে যাব নেকি? 6ৰে আমাৰ 6 গুণ 6, 6ৰে যদি দিওঁ 6 গুণ 6, বাকী থাকিলে তোমালোকৰ 3 30, 6 5 গুণ 30, মানে 6ৰে হৰণ যাব। 6ৰে যাব কেইবাৰ? 6 15 বাৰ। আৰু 7ৰেতো নাযায়, আৰু 8ৰেও নাযায়। গতিকে 9ৰে যাব। 9 10 গুণ 70, 9 2 গুণ 90। গতিকে আমি গম পালোঁ যে ইয়াৰ উৎপাদকবিলাক আমি উলিয়ালোঁ। এতিয়া ইয়াৰ উৎপাদক ওলোৱাৰ পিছত আমি তাৰ উৎপাদকবিলাক পাতি যাম। এতেকে কাৰ উৎপাদক পাতিম? 45ৰ উৎপাদকবিলাক পাতোঁ। 45ৰ উৎপাদক, তাৰ উৎপাদকবিলাক পাতি যাওঁ এক কিনাৰৰ পৰা। গতিকে 1 পালোঁ, 3 5 5 9 আৰু 15, আৰু কি পালোঁ? 45। নাম্বাৰবিলাক তোমালোকে ইংৰাজীতে লিখিব লাগিব। ইয়াৰ পিছত তোমালোকে 60ৰ উৎপাদক লিখিবা। 60ৰ উৎপাদক কি লিখিবা? 1 2 3 4 5 6, তাৰপিছত তোমালোকে 10 লিখিবা, 12 15 20 30, আৰু সৰ্বশেষত 60 লিখিলা।
ইয়াৰ পিছত আকৌ আমি লিখিম কাৰ উৎপাদক এবাৰ 90 উৎপাদক 90 উৎপাদক কিমান হ'ব 90 উৎপাদক আমি লিখিম 1 2 3 4 লিখিব নোৱাৰিম 5 লিখিলোঁ 6 9 10 15 18 পিছত তোমালোকে 30 লিখিব পাৰিবা 45 আৰু 90 গতিকে ইয়াৰ সাধাৰণ উৎপাদক কি কি আছে আমি লিখি লওঁ এতেকে 45, 60 আৰু 90 সাধাৰণ উৎপাদক বোৰ হ'ল তোমালোকে কি লিখিব পাৰিবা চোৱা সকলোতে তোমালোকে 1 দেখিছা 1টো হ'ব পাৰে সকলোতে তোমালোকে 2 দেখিছা নেকি 2 নাই দেখা সকলোতে 2 নাই কিন্তু 3 সকলোতে আছে গতিকে 3ও লিখিব পাৰিবা সকলোতে তোমালোকৰ 5 আছে ইয়াত 5 আছে ইয়াত 5 আছে ইয়াতো 5 আছে গতিকে 5 এটা লিখিব পাৰিবা তাৰপিছত সকলোতে 6 আছে নি চাওঁ 6 সকলোতে নাই আৰু তোমালোকৰ 9 সকলোতে নাই চাগে কিন্তু তোমালোকৰ আৰু এটা সংখ্যা আছে সকলোতে এইটো হৈছে 15 এইটো হৈছে ইয়াৰ 15 তো আমি সকলোতে দেখিছোঁ গতিকে 15 হৈ গ'ল ইয়াৰ সাধাৰণ উৎপাদক কি পালোঁ 1 3 5 আৰু 15 ইয়াৰ গসাগুহে উলিয়াবলৈ গৈছে গতিকে আমি লিখিম এতেকে 45, 60 আৰু 90 গসাগু কিমান হ'ব তোমালোকৰ ডাঙৰ সাধাৰণ উৎপাদকটো হৈছে ইয়াৰ গসাগু হ'ব ডাঙৰ সাধাৰণ উৎপাদক কি আছে আমাৰ 15 গতিকে আনসাৰ হ'ব 15 আমাৰ সাধাৰণ উৎপাদক প্ৰথমতে উলিয়াব গৈছে সাধাৰণ উৎপাদক উলিয়াই তাক আমাক গসাগু উলিয়াব গৈছে আৰু সাধাৰণ উৎপাদক যিমান ডাঙৰ সংখ্যাটোৱে হৈছে তাৰ গসাগু হয় এই কথাষাৰ মনত ৰাখিবা ইয়াত তোমালোকৰ 3টা প্ৰশ্ন দিয়া হৈছিলে ইয়াৰ পিছত তোমালোকৰ 5 নম্বৰ প্ৰশ্নবিলাক আছে 5 নম্বৰ প্ৰশ্নবিলাক মই তোমালোকক নেক্সট ভিডিঅ'ত আকৌ কৰাই দিম গতিকে তোমালোকে মোৰ একাধিক্ৰমে এতিয়া ভিডিঅ'বিলাক চাই যাব মই তোমালোকক পৰাপক্ষত এটা নহয় এটা ভিডিঅ' তোমালোকক দিবলৈ চেষ্টা কৰিম আৰু যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা তেতিয়াহ'লে এবাৰ চেনেলটো লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা আজিলৈ মই তোমালোকক ইমানতে এৰিব বিচাৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম